নাই, কতো মই এটা দল ত্যাগ কৰা এটা শব্দ মই দেখা নাই। গতিকে এই কথাবিলাক আপোনাৰ কেতিয়াবা ইলেকশ্যনৰ সময়ত তেনেকুৱা খুব কিছুমান থাকেই। আমি ভিতৰত এইবিলাক কথা পাতি ঠিক কৰি ল'ম। ময়ো বিচৰা বহুতে নাই পোৱা, এতিয়া মোকতো টাৰ্গেটে কৰি লৈছে চবেই। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কয় মোৰ বিৰুদ্ধে, কংগ্ৰেছত থকা অৱস্থাত ভূপেন বৰাই অলপ দেৰি পিছত কয়, আৰু ভূপেন বৰাই যিখিনি কথা কয় এতিয়া অন্য এজনে ওলাইছে মোৰ বিৰুদ্ধে কয়। মোৰ বিৰুদ্ধে কি কথা আছিলে? মোৰ বিৰুদ্ধে কথা আছিল যে মই বোলে বাই ইলেকশ্যনৰ সময়ত ভূপেন বৰাক চামগুৰিত প্ৰাৰ্থী হবলৈ নিদিলো। মই গুণাক্ষৰেও নাজানো। ইমান অভিমানী মানুহজন। 4টা সমষ্টিত আপোনাৰ বাই ইলেকশ্যন হৈছিল। এটা হৈছিল বিহালী, তেখেতৰ গাতে গা লাগি থকা বিহালী সমষ্টিত। এটা হৈছিল আপোনাৰ বঙাইগাঁৱত, এটা হৈছিল বৰাক ভেলী, এটা হৈছিল চামগুৰি। তেওঁলোকৰ কথাটো চামগুৰিত স্বাভিমানটো লুকাই আছে নেকি? মানুহে কি বুজি পোৱা নাই নেকি? গতিকে এই কথা বতৰাবিলাক আৰু মুখ খুলিম মই, আহি আছে কথাবিলাক। আজি আপোনালোকে চাব যে কথাবিলাক ঠিক হৈ থকা নাই। জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰকাৰীত লিপ্ত মানুহে বহুত মানুহক সন্দেহ কৰিছে, আৰু 9 এপ্ৰিল #জুবিন গাৰ্গৰ সেই কথাখিনি বিচাৰ কৰিব বুলি ৰাইজে আজি ইংগিত দিছে। সেইটোৱে আমাৰ আপোনালোকৰ প্ৰতিও এইটোৱে আমাৰ অনুৰোধ।